কামৰূপৰ মৰাকলহী নৈত দুষ্প্ৰাপ্য শিশুৰ মৃত্যু। জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি। বকৰ চমৰীয়াত মৰাকলহী নৈত দীৰ্ঘদিনৰ পৰা অব্যাহত আছে অবৈধ বালি খনন। 2019 চনতে গুৱাহাটী উচ্চ ন্যায়ালয়ে মৰাকলহী নদীক শিশুৰ বিচৰণ ক্ষেত্ৰ হিচাপে চিহ্নিত কৰিছিল। জৈৱ বৈচিত্ৰ্য বিশেষকৈ ৰিভাৰ ডলফিনৰ সুৰক্ষাৰ বাবে অবৈধ বালি খনন বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল আদালতে। আদালতৰ নিৰ্দেশনা অমান্য কৰি একাংশ বালি মাফিয়াই চলাই গৈছে অবৈধ খনন। তাৰ ফলতে একেলগে দুটিকৈ শিশুৰ মৃত্যু হৈছে। বন বিভাগৰ ৰহস্যজনক ভূমিকা। এই বিষয়ে মই মোটামুটি আজি 10-15 দিনমান হ'ল চমৰীয়া ৰাজচক্ৰ বিষয়াক মই এটা এপ্লিকেশ্যন দিছিলোঁ, কিন্তু সেইটো এপ্লিকেশ্যনৰ ওপৰত আজিলৈকে একো খা খবৰ নাই। নগৰবেৰাৰ ফৰেষ্ট যিখিনি আছে তেওঁলোকে 1 নম্বৰ এটা মাফিয়া ৰাজ কৰিছে। এইটো সম্পূৰ্ণ এইবিলাক যিবিলাক বালাবিলাক উঠৈ আছে এইটো সম্পূৰ্ণ নগৰবেৰা ফৰেষ্টৰ নেতৃত্বতহে উঠৈ আছে বুলি মই ভাবোঁ। এটা নহয় দুটা, এইটো মৰাৰ কাৰণটো হৈছে যে এতে বালু উঠায়, সেই কাৰেণ্ট দি বালু উঠায়, তাৰ কিবা খুন্দা খাই নিশ্চয় মৰিছে। অবৈধ বালি খনন আৰু যন্ত্ৰচালিত নাওৰ অবাধ চলাচলৰ বাবে শিশু দুটিৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিলেও বন বিভাগে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে গুৱাহাটী চিৰিয়াখানালৈ। দুষ্প্ৰাপ্য এইবিধ জলজ প্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত বন বিভাগে কেনে ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। বকৰ পৰা চন্দন মজুমদাৰ, প্ৰাগ নিউজ।